নম্বৰ 1 স্থান ঢকুৱাখনা মাজুলী সংযোগস্থল মাজতে ভাঙি পৰিল খেৰকটা নৈৰ ওপৰত থকা কাঠৰ দলংখন আৰু কাঠৰ দলংখন ভাগি পৰাৰ পিছত স্থানীয় অঞ্চলবাসীৰ যাতায়াতৰ জিয়া ছবি এয়া একবিংশ শতিকাৰ তৃতীয় দশকৰ অসম মুলুকৰ তথাকথিত উন্নয়নৰ এয়া নমুনা আজছে দিনৰ আজছে ছবি চাওক কিদৰে বিপদ সংকুলভাৱে স্কুললৈ এই ভগা দলঙেৰে যাবলগীয়া হৈছে শিক্ষাৰ্থী দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে ঢকুৱাখনা বিধানসভা সমষ্টিৰ দাংধৰা কেকুৰি পমুৱাকে ধৰি এক বৃহত্তৰ অঞ্চলৰ যাতায়াতৰ মাধ্যম আছিল এই দলংখন তদুপৰি ঢকুৱাখনা হৈ মাজুলীলৈ যাব পৰাও ব্যৱস্থা আছিল এই দলঙেৰে কিন্তু 2018 চনতে লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰা দলংখনৰ অৱস্থা এতিয়া এয়া এটি অতি দুৰ্ভাগ্যৰ কথা হৈছে যে আমাৰ এতিয়া এইখিনি দলংটো যদি পৰাৰ পাছত আমাৰ এতিয়া ষ্টুডেণ্ট ল'ৰা ছোৱালীসকলে এতিয়া মানে স্কুলত পঢ়া শুনা কৰিবলৈ যাবলৈ সমস্যা হৈছে এতিয়া আপোনালোকে দেখিছেই নহয় এই দলংখনৰ ওপৰেদি আপোনাৰ কিমান ল'ৰা ছোৱালী পাৰ কৰিছে আৰু কিমান ৰাইজে কেনেকুৱা জনসাধাৰণে কিমান ভুক্তভোগীত পাৰ কৰি আছে কিমান বয়ে বয়ে মানে জিঅ' আকাশত বান্ধি পেলাই এটা টোপোলাত বান্ধি পেলাই এটা পাৰ কৰিবলগীয়া হৈছে আৰু ল'ৰা ছোৱালীসকলক মাক দেউতাকে যেতিয়ালৈকে ঘৰত দেখা নাপায় তেতিয়ালৈকে মাক দেউতাকৰ মানে মনত শান্তি নাই নে মোৰ ল'ৰাটো মানে পাৰ কৰোঁতে কিবা এটা হৈছে নেকি দৃশ্য নম্বৰ 2 স্থান কাজিৰঙাৰ নিকটৱৰ্তী জাপৰি পথাৰ আন এক তথাকথিত উন্নয়নৰ নমুনা এয়া ভগা বাঁহৰ দলঙেৰে নিতৌ অহা যোৱা কৰিবলগীয়া হয় বৃহত্তৰ জাপৰি পথাৰ আৰু বৰজুৰিবাসীয়ে বৰজুৰি জাপৰি পথাৰ আৰু মেথনি সংযোগী পথেৰে যাতায়াত কৰা স্থানীয় ৰাইজে যাব লগা হয় এই জৰাজীৰ্ণ দলঙেৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাক বাৰম্বাৰ অনুৰোধ কৰা হ'ল কিন্তু আজিলৈকে নহল স্থায়ী সমাধান প্ৰত্যেকখন চৰকাৰ আহে আমাকে দলংখন বনাই দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকৰ ইয়াত আপোনাৰ ছবিটো আপোনাৰ আৰু দেখিবলৈ পোৱা নাযায় আৰু বিগত যোৱাটো নিৰ্বাচনতো আহিছিলে মন্ত্ৰী অতুল বৰা ডাঙৰীয়া অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী কেবিনেট মন্ত্ৰী তেখেতো আমাৰ এই অঞ্চললৈ আহিছিলে আহি পেলাই আমাৰ ৰাইজক প্ৰতিশ্ৰুতি দি থৈ গৈছিলে যে এই অঞ্চলত যেতিয়া আপোনালোকে আমাক ভোটদান কৰক মই যদি এই অঞ্চলৰ পৰা মানে এই সমষ্টিৰ পৰা যদি মই জয়ী হৈ যাওঁ তেতিয়াহ'লে আপোনাক এই দলংখনৰ কাম মই জয়ী হোৱাৰ পিছতে আপোনালোকক কৰি দিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ দৃশ্য নম্বৰ 3 স্থান গোৱালপাৰা জিলাৰ কৃষ্ণাই এখন দলঙৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষ্ণাই কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে কৃষ্ণাই নৈৰ ওপৰত তাহানি ব্ৰিটিছে 1888 চনতে নিৰ্মাণ কৰিছিল এখন দলং কিন্তু 2014ত প্ৰলয়ংকাৰী বানে উটুৱাই নিয়ে লোহাৰ দলংখন কিন্তু এই স্থানত আজি এটা দশক ধৰি নহল এখন দলং যাৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় অঞ্চলবাসীয়ে আমি ডিসি অফিসলৈকে কোম্পানী আপত্তি জনোৱা হ'ল তেওঁলোকে ইঞ্জিনিয়াৰে অপৰ লেভেললৈকে তেওঁলোকে প্ৰপ'জল পঠালে কিন্তু আমাৰ কৃষ্ণৰ ফালে মানে চোৱাৰ কাৰণে কোনো বিভাগীয় কোনো কৰ্তব্য নাই আমাৰ কোনো চৰকাৰৰ ফালৰ পৰা কোনো নাচায় গতিকে আমাৰ এতিয়া এটাই অনুৰোধ আমাৰ এটাই ৰাস্তা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ আসলে ইমান ডাঙৰ ডাঙৰ কাম কৰি আছে ইমান ভাল কাম কৰি আছে গতিকে তেওঁ ইচ্ছা কৰিলে এইটো কাম সহজত কৰি দিব পাৰে ব্যুৰ ৰিপৰ্ট NKTV+